কোনোবাই যদি খুব বেয়াকৈ আপোনাক কয়, কোনোবাই যদি আপোনাক খুব বেছি বেয়াকৈ সমালোচনা কৰে, আপোনাৰ সন্মুখতে আপোনাক ঠাট্টা কৰে, আৰু বহু সময়ত এনেকুৱা হয় যে আপুনি যিকেইজন মানুহৰ লগত কথা পাতি আছে, হাঁহি আছে, আপুনি জাষ্ট পিছ দিছে আৰু আপোনাৰ পিছফালে তেওঁলোকে আপোনাক খুব বেয়াকৈ কৈছে। এইবোৰ কথা যেতিয়া আপোনাৰ কাণত বাজি উঠে, তেতিয়া আপোনাৰ মনটো খুব বেছি বেয়া লাগে নেকি? ছ'চিয়েল মিডিয়াত খুব বেয়া এটা কমেণ্ট আপোনাক দিয়ে, প্ৰায়ে দিয়ে, মোকোতো বহুতেই দি থাকে বাৰু। তেতিয়া বাৰু আপোনাৰ মনটো খুব বেছি বেয়া লাগে নেকি? তেতিয়া যদি আপোনাৰ মনটো খুব বেছি বেয়া লাগে, দিনৰ পিছত দিন, সপ্তাহৰ পিছত সপ্তাহ যদি আপুনি সেই মানুহখিনিক ক্ষমা কৰিব পৰা নাই, আপুনি যদি সেই কথাখিনি পাহৰিব পৰা নাই, তেতিয়াহ'লে কেইজনমান মহান আত্মাক আপুনি মনত পেলাব। ভগৱান যীশু আপুনি মনত পেলাওকচোন। ভগৱান যীশুক এটা সময়ত একাংশ লোকে কেনেদৰে ককৰ্থনা কৰিছিল, সমালোচনা কৰিছিল। ভগৱান যীশুৰ প্ৰাণ ল'বৰ বাবে একাংশই কেনেদৰে তেওঁক চোঁচৰাই টানি লৈ গৈছিল। তাৰপিছতো কিন্তু ভগৱান যীশুৱে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰি কৈছিল যে হে প্ৰভু, এওঁলোকক ক্ষমা কৰি দিবা, এওঁলোকে নিজেই নাজানে এওঁলোকে কি কৰি আছে। ভগৱান যীশুৰ লগতে প্ৰভু ৰামচন্দ্ৰও নিজৰ আত্মীয়ৰ বিভিন্ন সময়ত তেওঁ কি হৈছিল, ভগৱান ৰামচন্দ্ৰকো নিজৰ আত্মীয়ই বহু সময়ত দুৰ্বল কৰি তুলিবৰ বাবে চেষ্টা কৰিছিল। আই সীতাক যেতিয়া ভগৱান ৰামচন্দ্ৰই উদ্ধাৰ কৰি আনিছিল, তেতিয়া নিজৰে কিছু লোকে আই সীতাক সমালোচনা কৰিছিল। সমালোচনাৰ ঊৰ্ধত আজিলৈকে কোনো যাব পৰা নাই, না ভগৱান না মানুহ। আপুনি মনত পেলাওক, প্ৰভু শিৱক আনে নহয় খুদ নিজৰ শহুৰেক দক্ষৰজাই সমালোচনা কৰিছিল, যাৰ বাবে আই সতীয়ে দেহ ত্যাগ কৰিবলগীয়া হৈছিল। গতিকে সমালোচনাৰ ঊৰ্ধত যদি ভগৱানেই যাব পৰা নাই, আপুনি মইতো তেনেই সাধাৰণ মানুহ। গতিকে আপোনাক মোক সমালোচনা কৰিবই মানুহে। সমালোচনা সেইসকলক কৰে যিসকলক মানুহে আলোচনাৰ বিষয় বুলি ভাবে। আপুনি এটা কথা ভাবি ল'বচোন, এই কথাটো মোক প্ৰায়ে মোৰ আইতায়ো কৈছিল, মোৰ দেউতায়ো কয়, বিভিন্ন সময়ত মোৰ শিক্ষকসকলেও কয়, আৰু মই নিজেও এই কথাটো উপলব্ধি কৰোঁ যে আপোনাক যদি ভগৱানে এটা নিৰ্দিষ্ট সময়ৰ বাবে জীৱনটো দান কৰিছে, ধৰি লওক আপুনি 80 বছৰ জীয়াই থাকিব, তেতিয়াহ'লে পৃথিৱীৰ কোনো শক্তিয়ে আপোনাক 80 বছৰ দুদিন জীয়াই নাৰাখে। 80 বছৰ যিদিনাখনে আপোনাৰ কমপ্লিট হ'ব, সিদিনাখনেই আপোনাৰ মৃত্যু হ'ব। তেতিয়াহ'লে প্ৰতিজন মানুহৰ ক্ষেত্ৰতো সেই একেই কথা। গতিকে যদি কোনো মানুহে নিজৰ জীৱনৰ মূল্যৱান সময় নষ্ট কৰি আপোনাৰ কথা আলোচনা কৰিছে, আপোনাৰ বিষয়ে যদি বেয়াকৈ কৈছে, সমালোচনা কৰিছে, তেতিয়াহ'লে সেই মানুহজনৰ জীৱনত আপুনি খুব বেছি গুৰুত্বপূৰ্ণ। তেওঁ আপোনাৰ প্ৰতিভাখিনিক মানি লৈছে, কিন্তু হয়তো তেওঁ স্বীকাৰ কৰিব বিচৰা নাই। তেওঁ হয়তো আপোনাৰ আনৰ আগত স্বীকৃতি প্ৰদান কৰিব বিচৰা নাই। তেওঁ মাত্ৰ আপোনাক ককৰ্থনা কৰিব বিচাৰিছে, আপোনাৰ দুৰ্বলতাখিনি লৈ তেওঁ আনন্দ কৰিব বিচাৰিছে, কাৰণ তেওঁ জানে যে আপোনাৰ বহু ক্ষেত্ৰত সবলতা আছে আৰু সেই সবলতাখিনিৰ ওচৰত তেওঁ বেছি দুৰ্বল। গতিকে দুৰ্বল মনৰ মানুহ এজনে আপোনাক যদি সমালোচনা কৰিছে, তেতিয়াহ'লে তেওঁক দুখ নকৰিব, তেওঁৰ বাবে আপুনি কষ্ট নোখোৱাকৈ থাকক, তেওঁক আপুনি পুতৌ কৰক, কাৰণ তেওঁ নিজৰ জীৱনৰ মূল্যৱান সময় নষ্ট কৰি আপোনাক ককৰ্থনা কৰিছে। এই জীৱনটো আপোনাৰ, এই জীৱনটো হাঁহি ফূৰ্তি আনন্দৰে পাৰ কৰাৰ দায়িত্বও আপোনাৰ। এটা কথা মনত ৰাখিব, এই যিটো জীৱন আপুনি লাভ কৰিছে, যিটো জীৱন মই লাভ কৰিছোঁ, মোতকৈ ইয়াক সুন্দৰ কোনেও কৰিব নোৱাৰে। যিটো জীৱন আপুনি লাভ কৰিছে, তাক কোনেও কেতিয়াও জীয়াব নোৱাৰে, কেৱল আপুনিয়ে সুন্দৰ কৰিব পাৰিব। গতিকে কোনোবাই সমালোচনা কৰিলে, কোনোবাই ককৰ্থনা কৰিলে, কোনোবাই ছ'চিয়েল মিডিয়াত আপোনাক এটা বেয়া কমেণ্ট দিলে, আপুনি দুৰ্বল হৈ নাযাব। কাৰণ এই জীৱনটো, যিটো জীৱন আপুনি লাভ কৰিছে, সেইটো বোৱতী নদীৰ দৰে। তাক কোনোবা এটা বৃহৎ বান্ধে কেতিয়াও বান্ধি ৰাখিব নোৱাৰে। সমালোচনাবোৰক যদি আমি এটা বান্ধ বুলি ধৰোঁ, তেতিয়াহ'লে সেই বান্ধে আপোনাক কিমান দিন ধৰি ৰাখিব? এদিন নহয় এদিন আপুনি ওলাই আহিবই সেই বান্ধৰ পৰা। সেই সমালোচনা কৰা মানুহবোৰক এদিন আপুনি বানেৰে, অৰ্থাৎ আপোনাৰ প্ৰতিভাৰে উটুৱাই নিবলৈ সক্ষম হ'ব। গতিকে কাৰোবাৰ কটু সমালোচনাত কেতিয়াও বিলীন হৈ নাযাব, কাৰো কটু সমালোচনাত আপুনি শেষ কৰি নিজকে নেপেলাব। এটা কথা মনত ৰাখিব, পৃথিৱীত আপোনাক ভাল পোৱা মানুহ যিমান থাকিব, বেয়া পোৱা মানুহ সিমানেই থাকিব। আপুনি নিজে ক'ব পাৰিবনে যে আপুনি আপোনাৰ চাৰিওফালে থকা প্ৰতিজন মানুহকে সমানে ভাল পায়, আপুনি কাকো বেয়াই নাপায়? আপুনি যদি কাৰোবাক বেয়া পাব পাৰে, যদি আপুনি কাৰোবাক লৈ কেতিয়াবা নহয় কেতিয়াবা এটা কটু মন্তব্য কৰিব পাৰে, যদি আপোনাৰ দৃষ্টিত কোনোবা মানুহ বেয়া, তেতিয়াহ'লে কাৰোবাৰ দৃষ্টিতো আপুনি বেয়া হ'ব পাৰে। প্ৰতিজন মানুহৰ জীৱনৰ উপন্যাসত আপুনি হিৰো নহ'বও পাৰে, কাৰোবাৰ জীৱনৰ উপন্যাসত আপুনি ভিলেইনো হ'ব পাৰে। আপোনাৰ আত্মীয়, আপোনাৰ ওচৰ চুবুৰীয়াৰ ওচৰতো আপুনি হয়তো ভিলেইন হ'ব পাৰে। কিন্তু কথাটো হৈছে যে প্ৰতিজন মানুহে আপোনাক ভাল পাব তেনে নহয়, আৰু প্ৰতিজন মানুহেই যে আপোনাক বেয়া পাব তেনেও নহয়। যিসকলে আপোনাক ভাল পায় তেওঁলোকৰ বাবে আপুনি জীৱনটো সুন্দৰ কৰক, আৰু যিসকলে বেয়া পায়
তেওঁলোকক আপুনি ইগন'ৰ কৰিবলৈ আৰম্ভ কৰক। বেয়া পোৱা মানুহখিনিয়ে আপোনাক ভাল পোৱা হওক, সেই কামটো যদি আপুনি কৰি থাকিবলৈ চেষ্টা কৰে নহয়, তেতিয়াহ'লে ভাল পোৱা মানুহখিনিয়ে কিন্তু আপোনাক এদিন নহয় এদিন বেয়া পোৱা হৈ যাব। তেতিয়া বেয়া পোৱা মানুহৰ সংখ্যাটো বাঢ়ি যাব। গতিকে কোনোবাই সমালোচনা কৰিলে বুলিয়েই, কোনোবাই আপোনাক বেয়াকৈ ক'লে বুলিয়েই সেই মানুহখিনিক লৈ আপুনি ব্যস্ত হৈ নাথাকিব। নিজৰ জীৱনটো খুব সুন্দৰ কৰিবলৈ চেষ্টা কৰক। নিজৰ জীৱনটো খুব সুন্দৰভাৱে হাঁহি হাঁহি কটাবলৈ চেষ্টা কৰক। কাৰণ জীৱনটো আপোনাৰ জীয়াব, আপুনি কষ্ট কৰিব, আপুনি ভাতৰ কাঁহীখন নিজৰ বাবে যোগাৰ কৰিব, আপুনি খাব আপুনি। গতিকে আনৰ কথাত টোপনি নষ্ট কৰিবনো কিয় আপুনি? জীৱনটো ভালদৰে ৰাখক, সুন্দৰ কৰি ৰাখক। কোনোবাই সমালোচনা কৰিলে সেই সমালোচনা কেনেদৰে গ্ৰহণ কৰিব যে অন্তত ময়ো কাৰোবাৰ আলোচনাৰ বিষয় হয়, ময়ো কাৰোবাৰ বাবে চিন্তাৰ বিষয় হয়, মোকো কোনোবাই নিজৰ জীৱনৰ এটা অংশ বুলি ধৰি লৈছে আৰু সেইবাবে মোক লৈ কোনোবাই নিজৰ জীৱনৰ অফুৰন্ত সুন্দৰ সময় নষ্ট কৰি আলোচনা কৰিছে। গৌৰৱ কৰিব আৰু সেইবোৰ মানুহৰ বাবে পুতৌ কৰিব, যিয়ে অন্ততঃ নিজৰ জীৱনৰ কথা চিন্তা নকৰি, নিজৰ কিবা এটা ভাল কৰাৰ কথা চিন্তা নকৰি কেৱল আপোনাক লৈ ব্যস্ত আছে। ভালদৰে থাকিব দেই, সুখত থাকিব, আনন্দ কৰি থাকিব আৰু পৰাপক্ষত আপোনাৰ ফালৰ পৰা কাৰোবাক বেয়াকৈ কোৱাৰ পৰা আঁতৰত থাকিব। দেখিব পৃথিৱীখন আপুনি বিচৰাৰ দৰে ধুনীয়া হৈ গৈ আছে। দেখিব আপুনি বিচৰাৰ দৰে পৃথিৱীখনৰ চাৰিওফালে সুখ আৰু সমৃদ্ধি ভৰি পৰিছে। এটা ইতিবাচক মনেহে নিজৰ জীৱনলৈ ইতিবাচক সপোনবোৰ কঢ়িয়াই আনিব পাৰে, ইতিবাচক বৰষুণ এজাক কঢ়িয়াই আনিব পাৰে। নেতিবাচক মনৰ মানুহে কেতিয়াও নেতিবাচক মনেৰে ভৰি থকা এজন মানুহে কেতিয়াও নিজৰ জীৱনটো সুখ আৰু সমৃদ্ধিৰে ভৰাই তুলিব নোৱাৰে। এটা সৰু উদাহৰণ দিছোঁ, ইতিবাচক মন আৰু নেতিবাচক মনৰ মানুহৰ পাৰ্থক্য চাব। আপুনি যিমানেই সুন্দৰ হাস্পতাল এখনৰ ভিতৰলৈ নাযাওক কিয়, ক'ৰবাত নহয় ক'ৰবাত আপোনাৰ মনটো অলপ হ'লেও বেয়া লাগিব। কিয় জানে? ক'ৰবাত নহয় ক'ৰবাত তাতে নেতিবাচক কিবা এটা শক্তি থাকে, আমি সকলোৱে জানো। আৰু আপোনাৰ মনটো যিমানেই বেয়া লাগি নাথাকক কিয়, আপুনি পবিত্ৰ স্থান এটালৈ যাওক, আপুনি মন্দিৰলৈ যাওক, নামঘৰলৈ যাওক, মছজিদলৈ যাওক, ক'ৰবাত নহয় ক'ৰবাত আপোনাৰ মনটো খুব বেছি ভাল লাগি যাব। কিয় জানে? কাৰণ তাত পজিটিভ শক্তি আছে। এয়াই হৈছে নেতিবাচক আৰু ইতিবাচক মানুহৰো এটা শক্তি। যদি ইতিবাচক মানুহ এজনৰ কাষত আপুনি থাকে, আপোনাৰ মনটো যদি আপুনি ইতিবাচক কৰি ৰাখে, তেতিয়াহ'লে দেখিব আপোনাৰ চাৰিওফালটো ইতিবাচক হৈ পৰিছে। আৰু নেতিবাচক মানুহৰ লগত যদি আপুনি উৎপক কৰে, তেতিয়াহ'লে দেখিব আপোনাৰ চাৰিওফালটো নেতিবাচক হৈ পৰিছে। নিজক ইতিবাচক কৰি ৰাখক, নিজক পজিটিভ কৰি ৰাখক, পৃথিৱীখন নিজে নিজেই সলনি হ'ব। পুনৰ কৈছোঁ, কোনোবাই যদি আপোনাক লৈ খুব বেয়া চিন্তা কৰে, কটু সমালোচনা কৰে, সেই মানুহবোৰক লৈ আপুনি খুব বেছি ব্যস্ত হৈ নাথাকিব। কাৰণ তেওঁলোক সেই ডুবিবলৈ ধৰা সূৰ্যটোৰ নিচিনা। তেওঁলোকৰ নিজৰ জীৱন, প্ৰতিভা সকলোবোৰ তেওঁলোকে ডুবুৱাই দিয়া সেই সূৰ্যটোৰ নিচিনা। তেওঁলোকৰ আৰু চিন্তা কৰিবলৈ বেলেগ একো নাই। কিন্তু আপুনিতো ৰাতিপুৱাৰ সূৰ্যটোৰ নিচিনা। জীৱনটোত আৰু বহুত কিবা কিবি কৰিব আছে, পোহৰ বিলাব আছে আৰু নিজকো দুপৰীয়াৰ সূৰ্যটোলৈ ৰূপান্তৰিত কৰিব আছে। ভালে থাকিব দেই।